আজি আকৌ এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত মই সবিতা আজি ক্লাছৰ ভিডিওটো দেখা বুলি ভাবিছো ষ্টুডেন্ট সকলেনো আমাৰ ক্লাছত কি ধৰণৰ প্ৰেক্টিকেল সমূহ কৰে চাও হকচোন কেকলৈকে ভিডিওটো আজি মেকআপৰ ষ্টুডেন্ট সকলৰ ক্লাছটো চলি আছিল ভাবিলো আপোনালোককো দেখাই যাও প্ৰথমতে দেখাইছো তেওঁলোকৰ সেকেন্ড ক্লাছ হয় তেওঁলোকে ড্ৰাপিংৰ প্ৰেক্টিস কৰি আছে এফালে তেওঁলোকে মেকআপৰ কৰি আছে এফালে এগৰাকী এটা ফুল লুক কৰিছে কিন্তু কমপ্লিট হোৱাগে নাই দে আই মেকআপটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে সকলে কমেন্ট কৰিবচোন এফালে তেওঁলোকে হেয়াৰ ষ্টাইল কৰি আছে তেওঁলোকক যেটোকে দেখুৱা হৈছিল বেকমিং পাপটো দেখুৱা হৈছিল তেওঁলোকে এতিয়া বৰ্তমান প্ৰেক্টিস কৰি আছে আপোনালোকে সকলোৱে কামখিনি চাব লগতে সকলোৱে কামখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব তেওঁলোকে কিমানখিনি পাৰফেক্ট হৈছে কিমানখিনি আগবাঢ়িছে এইফালে আকৌ মই অকনমান দেখাই দিলো তেওঁৰ যেটোকে অলপ ফুল হৈছিল ফুলখিনি লগালক তেওঁলোকক যেতিয়া আমি শুধৰাই দিও তেওঁলোকৰ গোটেই ফুলখিনি তেওঁলোকৰ মনত থাকিব নেক্সট টাইম তেওঁলোকে সেইখিনি ফুল আৰু নকৰে তো তাৰ বাবে তেওঁ অকনমান দেখাই দিলো আৰু লগতে আপোনালোকে ভিডিওটো কৰ পৰা চাই আছে জনাবচোন কমেন্ট কৰি যদি আপোনালোকে প্ৰফেশনালি কোৰ্স লবলৈ বিচাৰে মেকআপ আৰ্টিষ্ট কোৰ্স তেতিয়ালে আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ ব্ৰাঞ্চসমূহ আছে জালুকবাৰী গণেশগুৰি আৰু শিলপুখুৰী চানমাৰী আপোনালোকে সোনকালে যোগাযোগ কৰিব এইফালেও ফুল লুক কৰি আছে ফুল লুক মানে ফাউন্ডেশন কৰি আছে দেই ব্ৰঞ্জাৰ লগাই আছে আৰু লগতে এইফালে দেখিছেনে লুজ ষ্টাইলত চাদৰ মেখেলাজোৰ পিন্ধাই আছে তেওঁলোকে খুব ধুনীয়াকৈ কাম কৰি গৈছে এইফালে আকৌ আই মেকআপ কৰি আছে এইফালে দেখাইছিল যে আপোনালোকক লুকছখিনি বাৰু কেনেকুৱা লাগিছে জনাবচোন কমপ্লিট কৰা নাই কিন্তু দেই ইগৰাকীৰ ওপৰত যিহেতুকে প্ৰেক্টিস কৰিছে তেওঁলোকৰ যিহেতুকে টাইম ধৰি দিয়া হয় আমাৰ বেটছ সমূহ চলে ৰাতিপুৱা 10টা বজাৰ পৰা 12 বজালৈ আৰু 12 বজাৰ পৰা 2 বজালৈ এইফালে তেওঁলোকে আকৌ বেংগলী কলকা আৰ্টটো তেওঁলোকে প্ৰেক্টিকেল কৰি আছে আপোনালোকে চাব পাৰে যেহেতু তেওঁলোকক প্ৰথমতে দেখাই লোৱা হৈছিল তাৰ পিছত তেওঁলোকক প্ৰেক্টিস কৰিব দিয়া হৈছে কাৰণ তেওঁলোকে যিমান বেছি প্ৰেক্টিস কৰিব তেওঁলোকৰ হাতখন ইমানে বেছি পাৰফেক্ট হ'ব স্মুথ হ'ব আৰু এইখিনি কাম আপোনালোকে এটো কাৰণে দেখাইছো যাতে তেওঁলোকৰ আপডেটছখিনিও আপোনালোকে পাই থাকে আৰু লগতে আপোনালোকে কমেন্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আজিলৈ আহিছো